নমস্কাৰ, মোৰ আজিৰ ভিডিঅ'টোত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টোত আমি জানো আহক অম্বুবাচী মানেনো কি। আগন্তুক অম্বুবাচী আহি আছে, আমি সকলোৱে জানো। অম্বুবাচী আমাৰ গাঁৱলীয়া জেগাত সাধাৰণতে হাট বুলিও কোৱা হয়। গতিকে অম্বুবাচী বুলি ক'লে আমি সকলোৱে এটাই জানো যে কামাখ্যা মন্দিৰত অম্বুবাচী মেলা হয়, বহুত বাহিৰৰ পৰা ভক্তসকল আহে, আমি সিমানখিনি জানো। আৰু গাঁৱত আমি অম্বুবাচী বুলিলে চোৱা মানিব লাগে, আমি সিমানখিনিয়ে জানো। আৰু বহুত কিবা কিবি আছে, ইয়াৰ অৰ্থ আমি আজি জানো আহক। অম্বুবাচী হৈছে আহাৰৰ 7 তাৰিখে অম্বুবাচী পবিত্ৰী হয়। সদায় সেই একে তাৰিখতে আহাৰৰ 7 তাৰিখ, আৰু সেই দিনটোত অৱশ্যে ইংৰাজী তাৰিখ একেই নপৰে, কিন্তু অসমীয়া তাৰিখ সদায় এটাই পৰে। ইংৰাজী তাৰিখ জুনৰ এইবাৰ 22 তাৰিখ পৰিছে, আৰু সেই তাৰিখৰ পৰা অম্বুবাচী মানে হাতৰ চোৱা আৰম্ভ হৈছে, আৰু নিবৃত্তি হ'ব মঙলবাৰে ৰাতিলৈ, মানে 25 তাৰিখ হ'বগৈ ইংৰাজী মাহৰ, জুন মাহৰ 22 তাৰিখে প্ৰবৃত্তি, আৰু 22, 23, 24, 25 তাৰিখে নিবৃত্তি। আৰু অসমীয়া হৈছে আহাৰ মাহৰ 7 তাৰিখে প্ৰবৃত্তি, আৰু শনিবাৰ আৰু মঙলবাৰলৈ ৰাতিলৈ নিবৃত্তি, মানে 10 তাৰিখ পৰিব অসমীয়া মাহৰ। বাৰু যিয়ে নহওক, আমি জানোৱেই আহাৰত সদায় 7 লাগে, কিয় লাগে আৰু অম্বুবাচী বুলি কিয় কোৱা হয়, আৰু সেই বিষয়ে অম্বুবাচী মানে কি প্ৰথমতে জানো আহক। অম্বুবাচী মানে হৈছে পানীৰ সৈতে কথা পতা। মই ভাবিছিলোঁ কি পানীৰ সৈতে কথা পতা, ময়ো ভাবিছিলোঁ প্ৰথমতে দেই এই কথাটো, পানীৰ সৈতে কথা পতা মানে কি। পানীৰ সৈতে কথা পতা মানে হৈছে যে পানীয়ে বাৰিষাই পৃথিৱীখন উৰ্বৰ কৰি তোলে, সন্তান জন্ম দিয়া শক্তিখিনি বাৰিষাই দিয়ে। মানে যেতিয়া বৰষুণ দিয়ে, আমি চাবচোন আহাৰৰ 7 তাৰিখৰ পাছত যেতিয়া 7 লগা বুলি আমি গাঁৱৰ মানুহে কওঁ, বা অম্বুবাচী কেইদিনত সদায় বৰষুণ দিয়ে। তেতিয়া বৰষুণ দিলে আমাৰ শাহুহঁতে আগতে কয়, দেখিছ পৃথিৱীখনৰ চোৱা কেনেকৈ খেদিছে বৰষুণ দি পেলাই, পৃথিৱীৰ যিহেতু চোৱা লাগে, এনেকৈ কয়। আচলতে সেইটো কথা নহয়, পৃথিৱীখনক সন্তান জন্ম দিয়াৰ বাবে উৰ্বৰ কৰি তোলে বাৰিষাই, বৰষুণ দি কোমল কৰি তোলে, উৰ্বৰ কৰি তোলে সন্তান জন্ম দিবৰ বাবে। আমি যিদৰে মাতৃসকল ঋতুস্ৰাৱ হওঁ, ঠিক সেইদৰে ঋতুস্ৰাৱ হয় পৃথিৱীখন, আৰু সেই 4 দিন আহাৰৰ 7 তাৰিখৰ পৰা ধৰি 7, 8, 9, 10 তাৰিখলৈকে 4 দিন যিহেতু পৃথিৱীখন চোৱা হৈ থাকে বুলি বিশ্বাস কৰা হয়, আৰু মানে কামাখ্যা মা চোৱা হয়, কামাখ্যা মন্দিৰত কামাখ্যা মাৰ চোৱা হয়, আৰু পৃথিৱীখন চোৱা হয়। সেইবাবেই সেই 4 দিন মাটি খন্দা নহয়, কোৰ কটাৰী মৰা নহয়, খেতিপথাৰৰ গাঁৱলীয়া জেগাত হাল কোৰ সকলো ৰখাই দিয়া হয়। আৰু কামাখ্যা মন্দিৰতেই বা কিয় অম্বুবাচী পালন কৰা হয় সেইটো আমি জানিম নহয় জানো, এটা এটাকৈ। গতিকে অম্বুবাচীৰ অৰ্থ মই আপোনালোকক ক'লোৱেই, পানীৰ সৈতে কথা পতা, মানে মাটিখিনি বাৰিষাই উৰ্বৰ কৰি তোলে সন্তান জন্ম দিয়াৰ বাবে। মানে এইখিনি সময়ত আহাৰ মাহত হাল কোৰ বাই পৃথিৱীখনত খেতিৰ আৰম্ভণি নহয় জানো, কিমান সুন্দৰ অৰ্থ চাওকচোন। আমি সকলোৱে জানো অম্বুবাচীৰ বিষয়ে, মেলা হয় কামাখ্যাত হয়, আমি গাঁৱৰ জেগাত কিদৰে মানুহ হাল কোৰ বাব নালাগে, আমি সিমানখিনিলৈকে জানো, কিন্তু আমি চাগে ইমানখিনি সকলোৱে নাজানো নহয় জানো। সেইবাবে মই আজি অকণমান সোনকালেই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ, যিহেতু অম্বুবাচীলৈ কেইদিনমান সময় আছে। তাৰ পাছতে আহোঁ, কামাখ্যা মন্দিৰতে কিয় অম্বুবাচী পালন কৰা হয় বা অম্বুবাচী মেলা পতা হয়। কামাখ্যা মন্দিৰত দক্ষৰ যেতিয়া যজ্ঞ পাতিছিলে, সতীৰ পিতৃ দক্ষ যজ্ঞ যেতিয়া পাতিছিলে, সেই দক্ষৰ যজ্ঞত সতীৰ সন্মুখত মহাদেৱক দক্ষই মানে সতীৰ পিতৃয়ে বহুত বেছি অপমান কৰিছিলে, আৰু সেই অপমান পিতৃয়ে কৰা স্বামীৰ অপমানখিনি সতীয়ে সহ্য কৰিব নোৱাৰিছিলে, নোৱাৰি সেই যজ্ঞতে নিজৰ প্ৰাণ ত্যাগ দিছিলে সতীয়ে। আৰু যেতিয়া মহাদেৱে সেই কথা গম পাইছিলে, গম পোৱাৰ পাছত খঙত অগ্নিশৰ্মা হৈ মহাদেৱে সতীৰ দেহ কান্ধত তুলি বিশ্বব্ৰহ্মাণ্ড তাণ্ডৱ নৃত্য কৰিবলৈ লৈছিল। সতীৰ দেহ কান্ধত তুলি মহাদেৱে তাণ্ডৱ নৃত্য আৰম্ভ কৰিছিল। আৰু সেই সময়ত আমাৰ বিষ্ণুৱে ভয় কৰিছিলে, ভগৱান বিষ্ণুৱে
ভয় খাইছিলে মহাদেৱৰ তাণ্ডৱ নৃত্য দেখি, কাৰণ সেই তাণ্ডৱ নৃত্যত বিশ্বব্ৰহ্মাণ্ড শেষ হৈ গ'লহেঁতেন। তেতিয়া ভগৱান বিষ্ণুৱে কি কৰিলে, নিজৰ সুদৰ্শন চক্ৰ এৰি দিলে আৰু সতীৰ দেহ খণ্ড খণ্ড কৰি 52 টুকুৰাত পৰিণত কৰিলে। আৰু সেই যে খণ্ডসমূহ 52 ঠাইত, ভাৰতৰ 52ডোখৰ ঠাইত পৰিলে, আৰু তাৰে সেই এটা অংশ এতিয়া য'ত কামাখ্যা মন্দিৰ আছে তাতে পৰিলে। সতীৰ যোনি অংশ, যৌনাংগ অংশ সেই জেগাত পৰিছিলে খণ্ড হৈ। সেইবাবেই কামাখ্যা মন্দিৰ ভক্তসকলে তাতে প্ৰতিষ্ঠা কৰিছিল, আৰু সেইবাবেই তাতে এতিয়া অম্বুবাচী মেলা পালন কৰা হয়। সেইখিনি জেগাতেই যিহেতু সতীৰ যৌনাংগ ভাগ পৰিছিলে আৰু ভক্তিগৰ্ভ পৰিছিলে, সেইবাবে ভক্তসকলে তাত কামাখ্যা মন্দিৰ প্ৰতিষ্ঠা কৰিলে। আৰু সেই অম্বুবাচী দিনকেইটাত, যিদিনাখনৰ পৰা আহাৰ মাহৰ 7 তাৰিখৰ এটা সময়ৰ পৰা সেই সময় মিলে, আৰু তেতিয়াৰ পৰাই কামাখ্যা মন্দিৰৰ মেইন দৰ্জাখন বন্ধ থাকে, আৰু সেইকেইদিনত কোনো ধৰণৰ পূজা পাৰ্বণ নকৰে। আৰু 4 দিনৰ দিনাখন যিদৰে আমাৰ মহিলাসকল আমি ঋতুস্ৰাৱ হ'লে 4ৰ্থ দিনাখনৰ পৰা আমাৰ সন্তান জন্মৰ শক্তি হয় বুলি সকলোৱে জানো, সেইদৰেই পৃথিৱীখনৰ সেই 4ৰ্থ দিনাখন লেকেহে মনা হয়। তাৰ পাছতে কামাখ্যা মন্দিৰৰো দৰ্জা খোলে আৰু পানী দুনি ছটিয়াই শুদ্ধ কৰিহে মাতৃৰ ওচৰলৈ সেইদিনাখনৰ পৰাহে আকৌ পূজা পাতল আৰম্ভ কৰে বা সোমায়। গতিকে কিমান ডাঙৰ অৰ্থ আছে চাওকচোন, নহয়নে বাৰু? কথাটোও হয় যে সেইকেইদিনত হাল কোৰ নামাৰে, খেতিপথাৰ বন্ধ ৰাখে, কামাখ্যা মন্দিৰৰ দৰ্জা বন্ধ ৰাখে, আৰু কামাখ্যা মন্দিৰতেই সেইবাবেইহে অম্বুবাচী পালন কৰা হয়। আৰু বাহিৰত, কামাখ্যা মন্দিৰৰ বাহিৰত বহুত বাহিৰৰ ভক্তসকল আহে, যিসকল তান্ত্ৰিকসকল আহে, আৰু মেলাত গোটেইকেইদিন তেখেতসকল থাকে। সেইদৰে অম্বুবাচী কামাখ্যা মন্দিৰত পালন কৰা হয়। আৰু আমাৰ কিয় অম্বুবাচীৰ অৰ্থটো কি মই আপোনালোকক ক'লোঁ, অম্বুবাচী মানে কি, আৰু খেতিৰ মাটি উৰ্বৰ কৰি তোলে। যিদৰে আমি মাতৃসকলে 4ৰ্থ দিনাৰ পৰা সন্তান জন্ম দিয়াৰ শক্তিখিনি পাওঁ, ঠিক সেইদৰে পৃথিৱীখনেও সন্তান জন্ম দিয়াৰ শক্তি পাবৰ বাবে বাৰিষাই মাটিখিনি উৰ্বৰ কৰি তোলে, আৰু সেইদিনাৰ পৰাই মাটিত কোৰ কটাৰী হাল বাব পাৰি। সেইখিনিয়ে হৈছে আচল অম্বুবাচীৰ অৰ্থ। আৰু কামাখ্যা মন্দিৰত কিয় পতা হয়, মনা হয় অম্বুবাচী, সেয়া মই ক'লোৱেই যে সতীৰ এটা খণ্ড তাত পৰিছিলে, সেইখিনিতে ভক্তসকলে কামাখ্যা মন্দিৰ প্ৰতিষ্ঠা কৰিছিলে, আৰু যিহেতু যৌনাংগ অংশ পৰিছিলে আৰু তেওঁ সেই অংশই দিয়েতো ঋতুস্ৰাৱ হ'ব, গতিকে সেইকেইটা দিন সেইদৰে মনা হয়, কামাখ্যাৰ দুৱাৰ বন্ধ থাকে। আৰু আমাৰ গাঁৱত কেনেদৰে মনা হয়, আমাৰ গাঁৱত মনা হয় সকলো চোৱা নিকা খেদি, আমি এতিয়া অলপ দিনৰ পাছতে মই দুদিনমানতে কাপোৰ অলপ বান্ধিব লাগিব আৰু সামৰিব লাগিব, যিখিনি ব্যৱহাৰ হৈ থকা হয় সেইখিনিতো চোৱা খেদিব লাগিব। গতিকে বহুত বেছি কাপোৰ বাহিৰত থাকে, গতিকে যিখিনি ব্যৱহাৰ নকৰাকৈ থ'ব পাৰি সেইখিনি অলপমান বান্ধি কুন্ধি অলপমান আঁতৰাই পিতৰাই থ'লে অলপমান কমিব আৰু কাপোৰ, নহয় জানো? সেই সোপা টোপোলা বান্ধি থৈ দিম। তাৰ পাছতে সেইকেইদিনত আৰু এটা কথা হ'ল, যদি আমাৰ বিধৱা মানুহসকল, বিধৱা যিখিনি মানুহ আমাৰ থাকে, আৰু সেইসকলক আগৰ এটা নিয়ম আছিলে গাঁৱত, এইখিনি সময়ত পকা আম কঁঠাল সকলো ঘৰৰ বাৰীয়ে বাৰীয়ে হয়, গতিকে ফল মূল সেইখিনি বিধৱা মানুহক আগতীয়াকৈ সাঁথৰ মানে অম্বুবাচী লগাৰ আগতেই ঘৰে ঘৰে ওচৰ চুবুৰীয়াই যিদৰে বৰতীয়া দিয়ে, ঠিক সেইদৰে বৰতীয়া দিয়ে। আগৰ নিয়ম আছিলে। আজিকালিতো ফল মূলৰ অভাৱ হ'ল, দিব নোৱাৰে বাৰু, কিন্তু ময়ো আজি জানো যদিও মই দিব নোৱাৰোঁ, কাৰণ আমাৰ এইখিনিতে দিবলৈ গ'লে এগৰাকী নহয় বহুত কেইগৰাকী আছে, গতিকে মই সাধ্য নহ'বগৈ, চব কিনিব লাগে, যিহেতু আজিকালি বাৰীত একোৱেই নাই বান্দৰৰ কাৰণে। আম গছ আছে কিন্তু আম নাই, কঁঠাল গছ আছে কিন্তু কঁঠাল নাই, তেনেকুৱা কথা। গতিকে ঠিক মই নিয়মটোহে কৈছোঁ, আমাৰ গাঁৱৰ নিয়মসমূহ।
সেইদৰে বিধৱা মানুহৰ ঘৰে ঘৰে তেওঁলোকে সেইকেইদিনত বিচনাৰ পৰা নানামে বৰতে থাকিছিল। আগতে হাৱাই চেণ্ডেলযোৰ ভৰি পৰা কেতিয়াও নুখুলিছিল আৰু পৃথিৱীত সুদা ভৰি নেপেলাইছিল আৰু তেওঁলোক বৰতে থাকিব লাগিছিল। সেইটোহে পিছে মই কিন্তু কিয় অৰ্থটো মই ক'বলৈ অলপ অসুবিধা পাম। আৰু বিধৱাসকল তেনেকৈ থাকিছিল। আৰু যে আমাৰ সেই ঋতুস্ৰাৱ হয়, সেই ঋতুস্ৰাৱ হ'লে সেইকেইদিনত সেই বৰতে থাকি ওপৰে ওপৰে পৃথিৱীত নুঠোৱাকৈ বস্তু ওপৰত আগতেতো তুলি থোৱা হয়। এই পানী চাং বুলি কয়, আমাৰ গাঁৱৰ চৌকাৰ ওপৰত থাকে। পানী চাঙৰ ওপৰত ফল মূল পানীলৈকে সকলো যি যি তেওঁক খাবলৈ দিয়া হ'ব তেওঁৰ কাৰণে গোটাই থোৱা হয়, যতনাই থোৱা হয়। আৰু সেইখিনি ওপৰে ওপৰে বনাই সেই যিগৰাকী ঋতুস্ৰাৱ হ'ব তেওঁক বনাই দিয়া হয়। আৰু সেইখিনি সেইকাৰণে আগতীয়াকৈ যোগাৰ কৰি ৰখা হয়। গতিকে গাঁৱত সেইখিনি মনা হয়। আৰু খেতিৰ বাবে সকলো বন্ধ থকা হয়। কোৰ কটাৰী হাল মই কৈছোঁৱেই, এটা গছপুলি ৰুবৰ বাবেও অকণমানো মাটি খান্দি কষ্ট দিয়া নহয় পৃথিৱীখনক। আৰু যেতিয়া হাতৰ চোৱা ভাগে মানে অম্বুবাচী শেষ হয়, তাৰ পাছৰ পৰা সকলো কাম আকৌ আৰম্ভ কৰা হয়। গতিকে আমি অম্বুবাচীৰ বিষয়ে জানিলোঁ কিছু, নহয় জানো? এনেই যিখিনি জানো তাতকৈ অকণমান বেছি জনা নিচিনা লগা নাইনে বাৰু? আৰু সেই শেষৰ দিনা চোৱা যিখিনি ৰান্ধি বাঢ়ি খোৱা হয়, চব চৰু ধোৱা, কাপোৰ কানি তিওৱা, ঘৰ দুৱাৰ মোচা, যিদৰে আমি চোৱা খেদোঁ সেই চোৱা খেদাসমূহ সেইদৰেই কৰা হয়। আৰু আচলতে দেখা পোৱা নাযায় যিহেতু কোন বছৰ পৃথিৱীখনত চোৱা লাগিছে, সেইবাবেই প্ৰতি বছৰেই মনা হয় বুলি বিশ্বাস এটা আছে। আগতে কোৱা শুনিছিলোঁ পৃথিৱীখন 7 বছৰৰ মূৰত চোৱা লাগে, কিন্তু কোন বছৰত আচলতে প্ৰকৃত লাগে আমি দেখা নাপাওঁ। সেইবাবেই প্ৰত্যেক বছৰে সেইদৰে মানি যোৱা হয় বুলি আগতে কোৱা শুনিছিলোঁ। কিন্তু এতিয়া মই অম্বুবাচীৰ অৰ্থটোত যিখিনি পালোঁ সেইখিনিত জানিবলৈ গ'লে এটাই কথা যে প্ৰত্যেক বছৰে আমি খেতি কৰোঁ। খেতিৰ বাবে মাতৃ গাত শক্তি আহিবৰ বাবে, পৃথিৱী মাতৃ গাত শক্তি আহিবৰ বাবে প্ৰত্যেক বছৰেই সেইখিনি কৰা হয়। প্ৰকৃতিয়ে বৰষুণ দিয়েই, আমাৰ আগতে বৰষুণ দিলে শাহুৱে কৈছিল, দেখিছ বৰষুণ দি পৃথিৱীখনৰ চোৱা ধুইছে, কিদৰে চোৱা খেদিছে। আচলতে সেইটো কথা নহয়, প্ৰকৃতিয়ে বৰষুণ দি পৃথিৱীক উৰ্বৰ কৰি তোলে সন্তান জন্ম দিবৰ বাবে। তাৰপাছতে কঠীয়া পৰা হয়, কঠীয়া তোলা হয়, খেতিৰ বাবে মাটিখিনি উৰ্বৰ কৰি তোলা হয়। সেইখিনিয়ে হৈছে মই যিখিনি জানিছিলোঁ আপোনালোককো ক'লোঁ, আৰু কৈছোঁৱেই কেইদিনমানৰ সোনকালে ক'লোঁ। গতিকে যদি নাজানে নজনা কথাসমূহ জানিবৰ বাবে মই আগতীয়াকেই ক'লোঁ। আৰু যদি কেনেবাকৈ ভাবিছে যে ব্ৰত কৰোঁ সেইকেইটা দিনত বিধৱাসকলে কৰিব পাৰে, আগতীয়াকৈ খালি বস্তুবিলাক আনি যিখিনি খোৱা হ'ব ব্ৰতত থাকিবৰ বাবে, আটা, চেনি, যেনেকৈ আমি ব্ৰতত থাকিলে মগু দাইল, মগু খাওঁ, বুট খাওঁ, ঠিক সেইদৰে আজিকালি ঘৰে ঘৰে দিয়াটো একেবাৰে সেই অভাৱ হৈছে মানুহৰ, নিজেও আনি আগতীয়াকৈ থ'ব পাৰি, সেইদৰে মানিব পাৰে। আৰু যিসকলৰ ঋতুস্ৰাৱৰ সময় পৰি থাকে তেওঁলোকৰ ঘৰে ঘৰে এতিয়া ময়ে হয়তো গোটাই থ'ব লাগিব আগতীয়াকৈ। গতিকে নাজানো সেইখিনি সময়ত প্ৰয়োজন হৈ যাব পাৰে। গতিকে সেইদৰে আমি আগতীয়াকৈ মাটিত নথওঁ, ওপৰত তুলি বা আঁতৰত ৰাখি সেইদৰে থাকি নিয়মে নীতিয়ে, সেইখিনি আমাৰ গাঁৱলীয়া নিয়ম। গতিকে আজিলৈ আহোঁ। ভিডিঅ'টো প্ৰয়োজনীয় বুলি ভাবিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।